আজি যে বিজয় দশমী আৰু মা দুৰ্গা দেৱী আজি যিটো বিদায় লৈছে এই মৰ্তৰ পৰা আশা ৰাখিছোঁ মা দুৰ্গা দেৱী সকলোকে সাহস প্ৰদান কৰক, শক্তি প্ৰদান কৰক আৰু যাতে সকলো ৰাইজৰ যাতে সুখ হয়, শান্তি হয় তাক কামনা কৰিছোঁ। লায়ন্স ক্লাবত আমি প্ৰতি বছৰে এনেকুৱাকৈ চৰবত বিতৰণ কৰোঁ আৰু আজিও এওঁলোকৰ লগত লায়ন্স ক্লাবৰ লগত একেলগে আমি চৰবত বিতৰণ কৰিছোঁ। যদিও গৰম বেছি নাই তথাপি মানুহে চৰবত তৃপ্তিৰে আজি সেৱন কৰিছে। এই বিজয়া দশমীত আমি মা দুৰ্গা দেৱীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে সকলোকে যাতে অসমবাসী ৰাইজক যাতে সকলোকে মংগল কৰে, কুশলে ৰাখে আৰু বৰপেটাত বাকী ৰাইজে প্ৰতি বছৰে এনেকুৱাকৈ দুৰ্গা পূজা আয়োজন কৰি আহিছে। প্ৰায় বৰপেটা অঞ্চলতে অকল 60খনতকৈ অধিক দুৰ্গা পূজা আৰু এই দুৰ্গা পূজাৰ বিসৰ্জনৰ সময়তে লায়ন্স ক্লাবে প্ৰতি বছৰে চৰবত বিতৰণ কৰে আৰু ময়ো সেই চৰবত বিতৰণত উপস্থিত থাকোঁ। আজিও ৰাইজক মই চৰবত পান কৰাই নিজে আপ্লুত হৈছোঁ।